হাই এভৰিৱান, এইখিনি পিঠা দেখি কাৰ খাওঁ খাওঁ লাগিছে বাৰু। আহক তেনেহ'লে কেনেকৈনো প্ৰস্তুত কৰিছোঁ। পোনপ্ৰথমে চাউলখিনি মই তিতাই অলপমান টুকি লৈছোঁ। তাৰ পাছতে এয়া মিক্সিত ধুনীয়াকৈ মই পিচিছোঁ আৰু মোৰ চালা চিষ্টেমটো দেখিছেনে? এয়া হৈ গৈছে পিঠাগুড়িখিনি। এতিয়া মই চৰিয়া এটাত ওলোৱাই লৈছোঁ আৰু ইয়াত মই এড কৰিম মিঠৈ। এয়া একদম ঘৰুৱা মিঠৈ দেখিছেনে? লালি মিঠৈ বুলি কয় এইটো মিঠৈ। তাৰ পাছতে মই বেকিং চ'ডা অলপ এড কৰিছোঁ। আপোনালোকে যি হেৰি কৰে আৰু কোনোবাই ইন'ও দিব পাৰে। তাৰ পাছত অলপমান পানী দি এনেকৈ ধুনীয়াকৈ এটা বেটাৰ তৈয়াৰ কৰিছোঁ মই। এইটো হৈ গৈছে। আপোনালোকে বনোৱাসকলে চাগে নিশ্চয় গম পাব কিমান জোখত ৰাখিব লাগে। আৰু কেৰাহীখন পাতি দিছোঁ, অলপ তেল দি ধুনীয়াকৈ এয়া দি দিছোঁ দেখিছেনে? মই ৰিফাইনত বনাইছোঁ, আপোনালোকে মিঠাতেলতো বনাব পাৰে। আৰু মোৰ ফুলি ফুলি উঠিছে ধুনীয়াকৈ এয়া পিঠা। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব।